অলপ দেৰি হলেও নিজৰ ভৰিত থিয় দিবলৈ শিকক, কাৰণ মানুহে আপোনাক, এই সমাজে আপোনাক আপোনাৰ যোগ্যতাৰ ভিত্তিতহে বিচাৰ কৰিব। ধৈৰ্য ধৰক। আজি আপোনাক যিসকলে অৱহেলা কৰিছে, সেই সকলেই এদিন আপোনাকে সকলোতকৈ বেছি প্ৰয়োজনীয় বুলি ভাবিব। অৱহেলাই তেতিয়াই কাঁইটৰ দৰে শৰীৰত বিন্ধে, যেতিয়া সেইটো কাষৰ মানুহবোৰে কৰে। মানসিক যন্ত্ৰণাতকৈ ডাঙৰ যন্ত্ৰণা একোৱেই হ'ব নোৱাৰে। এই যন্ত্ৰণাই মাথো মনটোক নহয়, মগজু নষ্ট কৰি দিয়ে। এজন ব্যক্তি যেতিয়া মানসিকভাৱে ভাঙি পৰে, তেতিয়া তেওঁ সঠিক সিদ্ধান্তও ল'ব নোৱাৰে। এই পৃথিৱীখনেই এনেকুৱা। গুৰুত্ব দিলে অৱহেলা কৰিব, আৰু গুৰুত্ব নিদিলে ক'ব স্বাৰ্থপৰ। জীৱনত টকা উপাৰ্জন কৰক। চাব, আমাৰ এই সমাজে আপোনাক বহুত সন্মান দিব। জীৱনলৈ অহা প্ৰতিটো ধুমুহা আপোনাৰ ক্ষতিৰ বাবে আহিছে বুলি নাভাবিব। কিছুমান ধুমুহা আহে আপোনাৰ পথটো পৰিষ্কাৰ কৰিবলৈও। জীৱনত সমস্যা আহিলে দুখ নকৰিব, কাৰণ সুখ দুখ লৈয়েতো জীৱন। দুখ আছে বাবেইতো সুখৰ ইমান দাম। কাৰোবাক কন্দুৱাই নিজকে যদি ডাঙৰ বুলি ভাবিছে, তেন্তে সেইটো আপোনাৰ ডাঙৰ ভুল, কাৰণ সেইটো অধিকাৰ বিধাতাই ব্যক্তিগতভাৱে কাৰো বাবে সৃষ্টি কৰা নাই। অভিশাপ বুলিও এটা শব্দ আছে, আৰু সেই কষ্টৰ অভিশাপত এদিন আপুনিও কান্দিব লাগিব। কিন্তু জীৱনত বেছি একো নালাগে। যিমানখিনি আছে সিমানখিনিতে সন্তুষ্ট থাকক, কাৰণ জীৱনৰ বহু সময় পাৰ হোৱাৰ পিছত মানুহে এটা বস্তু বিচাৰে, মনৰ শান্তি। কাৰোবাক যিমানেই কাষৰ পৰা চিনি নাপাওক কিয়, কেতিয়াও কথা খুলি নকব। মনত ৰাখিব, এই জগতত বিশ্বাসৰ দাম কোনেও নিদিয়ে। পখিলাৰ পিছে পিছে দৌৰি সময় নষ্ট নকৰিব। ফুলৰ বাগিচা কৰক। চাব, পখিলা নিজেই আহি ধৰা দিব। অলপ দেৰি হ'ব, কিন্তু হ'বই। আপুনি যি বিচাৰে তাকেই হ'ব। মনত ৰাখিব, আপোনাৰ সময়হে বেয়া, আপোনাৰ জীৱনটো কিন্তু নহয়। মাথো অপেক্ষা কৰক, সময়ে সকলো ঘূৰাই দিব আপোনাক। কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰিলে তেওঁ আপোনাক অন্ধ ভাবি ঠগি গুচি যাব। আনক ক্ষতি কৰাৰ পৰা বিৰত থাকক। আনক ক্ষতি কৰিলে নিজৰো ক্ষতি হ'ব। সেয়েহে আনৰ ক্ষতি কৰিবলৈ গৈ নিজৰ ক্ষতি মাতি নানিব। মন কোনো ডাষ্টবিন নহয় যে ইয়াত খং, ঘৃণা, ঈৰ্ষা ভৰাই থব। এইটো হ'ল অমূল্য সম্পদেৰে ভৰা এটা বাকচ, য'ত থাকিব সুখ, ভাল পোৱা আৰু কিছুমান মধুৰ স্মৃতি। মানুহ কিমান মূৰ্খ। প্ৰাৰ্থনা কৰাৰ সময়ত ভাবে ভগৱানে সকলো শুনি আছে, কিন্তু নিন্দা কৰাৰ সময়ত পাহৰি যায়। আকৌ পুণ্য কৰাৰ সময়ত ভাবে ভগৱানে সকলো চাই আছে, কিন্তু পাপ কৰাৰ সময়ত সেইটো পাহৰি যায়। দান কৰাৰ সময়ত ভাবে ভগৱান সকলোতে বিৰাজমান, কিন্তু চুৰ কৰাৰ সময়ত পাহৰি যায়। প্ৰেম কৰাৰ সময়ত ভাবে গোটেই পৃথিৱীখন ভগৱানেই বনাইছে, কিন্তু কাজিয়া কৰাৰ সময়ত পাহৰি যায়। তৰ্ক যদি কৰিবই লাগে, তেন্তে জ্ঞানীৰ লগত কৰক। জিকিব নোৱাৰিলেও কিবা এটা শিকিব পাৰিব। মূৰ্খৰ লগত তৰ্ক কৰাৰ অৰ্থ হ'ল নিজকে মূৰ্খ হিচাপে গঢ়ি তোলা। জীৱনত বেয়া সময় অহাটো ভাল, কাৰণ বেয়া সময় নাহিলে কেতিয়াও মুখা পিন্ধা মানুহবোৰ চিনিব নোৱাৰিব। কাৰোবাক লৈ সমালোচনা কৰাটো যিমান সহজ, তেওঁৰ ঠাইত থিয় হৈ তেওঁৰ পৰিস্থিতি বুজি পোৱাটো সিমানেই কঠিন। শৰীৰৰ সকলোতকৈ দামী অংশ হ'ল হৃদয়, য'ত থকাৰ যোগ্যতা সকলোৰে নাথাকে। জ্ঞানীক ভুল ধৰিলে আপুনি হ'ব তেওঁৰ বন্ধু, আৰু মূৰ্খক ভুল ধৰিলে আপুনি হ'ব তেওঁৰ শত্ৰু। নিশ্বাস হেৰুৱালে দেহৰ মৃত্যু হয়, আৰু বিশ্বাস হেৰুৱালে মনৰ মৃত্যু হয়। সুখৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই। টকাই মাথো চাহিদা পূৰণ কৰে। সমস্ত সুখ যদি অকল টকা দি পোৱা গ'লহেঁতেন, তেনেহ'লে ভালপোৱাও দোকানত বিক্ৰী হ'লহেঁতেন। আপুনি যি বিচাৰিছে, যদি তাৰ বাবে আপুনি যুঁজিব নোৱাৰে, তেন্তে আপুনি সেইটো হেৰুৱালেও তাৰ বাবে আপুনি কান্দি একো লাভ নাই। জীৱনটো উপন্যাসৰ দৰে, আৰু প্ৰতিটো দিনেই এটা পৃষ্ঠা। যদি এটা পৃষ্ঠা দুখী হয়, পৰৱৰ্তী পৃষ্ঠা সুখী। গতিকে চিন্তা নকৰিব, পৃষ্ঠাবোৰ লুটিয়াই উপভোগ কৰি যাওক। ৰাস্তা কেতিয়াও হেৰাই নাযায়, একেলগে খোজকঢ়া মানুহবোৰ হেৰাই যায়। ভুল মানুহৰ কোনো স্মৃতি মনত নাৰাখিব, কাৰণ সেই মানুহজনে যিদৰে আপোনাক কষ্ট দিছিল, ঠিক তেনেদৰে তেওঁৰ স্মৃতিবিলাকেও আপোনাক কষ্ট দিব সকলো সময়তে। সেয়েহে ভুল মানুহক পাহৰি যাওক একেবাৰে।
কোনোবাই আপোনাৰ জীৱনৰ পৰা গুচি যোৱাৰ অৰ্থই হ'ল সঠিক মানুহজনক আপোনাৰ জীৱনলৈ অহাৰ পথ মুকলি কৰি দিয়া। কাৰোবাৰ পছন্দৰ হোৱাটো বহুত সহজ, কিন্তু সকলো সময়তে তেওঁৰ পছন্দৰ হৈ থকাটো বহুত কঠিন। সীমাহীন ভালপোৱা থকাৰ স্বত্তেও কিছু কিছু সম্পৰ্ক এদিন সামান্য ভুল বুজাবুজিৰ কাৰণে নষ্ট হৈ যায়। লগে লগে উত্তৰ নিদিব যেতিয়া আপুনি খঙত থাকিব। ডাঙৰ কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়া বহুত সুখী থাকিব। গুৰুত্বপূৰ্ণ কোনো সিদ্ধান্ত নল'ব যেতিয়া বহুত দুখত থাকিব। মানুহে ঘৰ সলনি কৰে, সম্পৰ্ক সলনি কৰে, বন্ধু সলনি কৰে, তথাপিও সমস্যা শেষ নহয়, কাৰণ তেওঁ নিজকে সলনি নকৰে। কষ্ট যেতিয়া চকুৰ পানী হৈ বৈ আহে, তেতিয়া নিজৰ হাতৰ বাহিৰে কোনো আপোন নাথাকে চকুৰ পানী মচি দিয়াৰ বাবে। মূল্যৱান কিবা হেৰুৱালেও ইমান কষ্ট নহয় যিমান কষ্ট হয় কাষৰ মানুহবোৰ পৰিৱৰ্তন হ'লে। এটা সম্পৰ্ক কেৱল তৈয়াৰ কৰিলেই নহ'ব, সেইটোৰ মৰ্যাদা দিবলৈও শিকিব লাগিব। যাৰ মনত অলেখ আশা আৰু হেঁপাহ আছে তেওঁ কেতিয়াও হাৰ নামানে, আৰু যাৰ মনত আশা আৰু হেঁপাহ নাই তেওঁ কেতিয়াও জিকিব নোৱাৰে। আৰু যিসকলে জিকিবলৈ বিচাৰে তেওঁলোকে কেতিয়াও হাৰিবলৈ ভয় নকৰে, আৰু যিসকলে হাৰিবলৈ ভয় কৰে তেওঁলোকে কেতিয়াও জিকিবলৈ নোৱাৰে। মানুহে আপোনাৰ মাজত আপোনাক দেখা নাপায়, নিজক দেখা পায়। আৰু সেয়েহে ভাল মানুহে আপোনাক ভাল বুলি ভাবে, আৰু বেয়া মানুহে আপোনাক বেয়া বুলি ভাবে। জীৱনত যদি বহুদূৰ আগুৱাই যাবলৈ বিচাৰিছে তেনেহ'লে পিছলৈ কেতিয়াও ঘূৰি নাচাব। আপুনি তেনেকুৱা কামেই কৰিব যেনেকুৱা আপুনি চিন্তা কৰি থাকে, আৰু আপুনি তেনেকুৱাই হৈ যাব যেনেকুৱা আপুনি কাম কৰে। আমাৰ জীৱন এটাই, গতিকে এইটো আপোনাৰ সিদ্ধান্ত যে আপুনি এই জীৱনত হাঁহিৰে জীয়াই থাকিব বিচাৰে নে কান্দি কান্দি। য'ত আপোনাৰ আদৰ নাই, মূল্য নাই, তালৈ কেতিয়াও নাযাব। য'ত আপোনাৰ মূল্য আছে, আদৰ আছে, তাত আপুনি কাকোৱে অনাদৰ নকৰিব। মানুহৰ জীৱনটো এটা পানীৰ টোপালৰ দৰে, কিন্তু অহংকাৰ সাগৰতকৈও বেছি। শুদ্ধ কৰ্ম সেয়া নহয় যাৰ পৰিণাম সদায় শুদ্ধ হয়। শুদ্ধ কৰ্ম সেয়াহে যাৰ উদ্দেশ্য কেতিয়াও ভুল নহয়। কেতিয়াবা কেতিয়াবা আমি অসফল মানুহবিলাকৰ কাষতো বহিব লাগে, কাৰণ তেওঁলোকৰ একো অহংকাৰ নাথাকে, মাথো অনুভৱহে থাকে। আনৰ আগত নিজৰ দুখৰ বিষয়ে কৈ কন্দাতকৈ অলপ ধৈৰ্য ধৰি থকাটো বহুত ভাল কথা। যিটো আচলতে জোখতকৈ বেছি বাঢ়ি যায় সেইটোৱে কেৱল ধ্বংসই কঢ়িয়াই লৈ আহে আমাৰ জীৱনলৈ। সেয়া লাগিলে প্ৰেমেই হওক অথবা অহংকাৰ। আকাশৰ পৰা জোন তৰা লৈ আনে, এইবোৰ কথা কেৱল কোৱা কথাহে। সম্বন্ধবোৰ কেতিয়া পাৰফেক্ট হ'ব? যেতিয়া ইজনে সিজনক সন্মান কৰিব, বিশ্বাস কৰিব, তেতিয়াহে। আৰু এটা কথা কি জানে? যিজনে আপোনাক সঁচা ভাল পায় তেওঁ লাগিলে হাজাৰজনক লগ পাওক, কিন্তু সদায় তেওঁ আপোনাৰেই হৈ থাকিব। ভাগ্য আৰু পৰিস্থিতি যেতিয়া এই দুইটাই আমাক লগ নিদিয়ে তেতিয়া আমি সেইজনৰ ওচৰতো মূৰ দোৱাবলগীয়া হয়। জীৱনত যিজনৰ পৰা আমি একোৱে এক্সপেক্ট কৰা নাছিলোঁ। জীৱনত সেইসকল লোকেই বেছিকৈ সুখী যিসকলে অকলশৰে থকাৰ কলাটো শিকি ল'লে। সময়ক কোনেও দেখা নাপায়, কিন্তু অপেক্ষা কৰি থাকিলে সময়ে বহুত কিবা দেখাই দিয়ে। এই জীৱন বাটত আমি বিভিন্নজনক লগ পাওঁ, লগতে বিভিন্ন অভিজ্ঞতা আৰু শিক্ষাও আমাক দি গুচি যায়। সকলোৰে পৰা পোৱা অভিজ্ঞতা আৰু শিক্ষাবোৰ বেলেগ বেলেগ। মুঠতে এই অভিজ্ঞতাবোৰ কেতিয়াও কম নহ'ব, থাকিবই। মাত্ৰ আমি নিজক প্ৰস্তুত কৰিব লাগিব সেইবোৰৰ সন্মুখীন হ'বলৈ। এই পৃথিৱীৰ নিয়ম আচলতে বহুত অদ্ভুত। যাক আমি সকলোতকৈ বেছি ভাল পাওঁ তেওঁৱে আমাৰ দুখৰ কাৰণ হৈ ৰ'ব। ভাল পোৱা মানুহ জীৱনলৈ অহাতকৈ ভালে ৰখাৰ মানুহ জীৱনলৈ অহাটো বেছি জৰুৰী। মাজে মাজে কিছুমান মানুহে প্ৰমাণ কৰি দিয়ে যে তেওঁলোক বিশ্বাস আৰু ভাল পোৱাৰ যোগ্য নহয়। নিজকে কষ্ট দি কেতিয়াও ভাল পোৱা দেখুৱাব পৰা নাযায়, কাৰণ যিয়ে আপোনাৰ চকুৰ পানীৰ মূল্য নুবুজে তেওঁলোকে আপোনাৰ কষ্টৰ মূল্য কেনেকৈ বুজি পাব? আপোনাক ভাল পোৱা ব্যক্তিজনক কেতিয়াও কষ্ট নিদিব। যাৰ আপোনাক প্ৰয়োজন তেওঁক কেতিয়াও ব্যস্ততা নেদেখুৱাব। যিজনে আপোনাক বিশ্বাস কৰে তেওঁৰ লগত প্ৰতাৰণা নকৰিব। যিয়ে আপোনাক মনত ৰাখে তেওঁক পাহৰি নাযাব। যাক আপুনি ভাল পায় তেওঁৰ পৰা একো আশা নকৰিব। যিজনে আঘাত দিয়ে তেওঁ পাহৰি যায় ঠিকেই, কিন্তু যিয়ে আঘাত পায় তেওঁ শত চেষ্টা কৰিও কিন্তু পাহৰিব নোৱাৰে। ভুল কৰিবলৈ সময় নালাগে, কিন্তু সেই ভুল শুধৰণি কৰিবলৈ বহুত সময় লাগে। গোটেই জীৱনো কম পৰি যায়।
যাৰ কাষত আপুনি সকলোতকৈ বেছি ভাল পোৱা আশা কৰিব তেওঁৱে আপোনাক সকলোতকৈ বেছি কষ্ট দিব ভাল পাবলৈ যোগ্যতা নালাগে লাগে সুন্দৰ মন বিশ্বাস আৰু সন্মান এটা সম্পৰ্ক ভালকৈ গঢ়ি উঠিবলৈ দুয়োৰে মাজত আন্তৰিকতা আগ্ৰহ থাকিব লাগিব কিন্তু সেই সম্পৰ্ক ভাঙিবলৈ হলে এজনৰ অৱহেলাই যথেষ্ট এই তিনিটা কাম কেতিয়াও কৰা উচিত নহয় কাৰোবাৰ বাবে অপেক্ষা কৰা পাগলৰ দৰে কাৰোবাক ভাল পোৱা অন্ধৰ দৰে কাৰোবাক বিশ্বাস কৰা যিমানেই টকা মৰ্যাদা ধন সম্পত্তি নাথাকক কিয় যদি মা নাই তেন্তে আপুনি এই পৃথিৱীৰ সকলোতকৈ দুখীয়া মানুহ আজিকালি কথা বুজি পোৱা মানুহৰ সংখ্যা খুব কম আৰু আঘাত দিয়া মানুহৰ সংখ্যা খুব বেছি যদি কোনোবাই আপোনাক পাত্তা বা গুৰুত্ব নিদিয়ে তেন্তে আপুনি মাথো এটা কাম কৰক আপুনি তেওঁৰ পৰা আঁতৰি থাকক আৰু এনেকুৱা ভাও দেখুৱাওক যেন আপুনি তেওঁক চিনিয়ে নাপায় তেওঁ উচিত শিক্ষা পাই যাব ভাল পোৱা কেতিয়াও শেষ নহয় শেষ হয় সময় সলনি হয় মানুহ আৰু তেওঁলোকৰ অনুভূতিবোৰ এজন মানুহে কেতিয়াও প্ৰিয়জনৰ ওপৰত খং নকৰে যি কৰে সেয়া হৈছে অভিমান আৰু অভিমান কেতিয়াও খঙৰ পৰা নহয় অভিমান হয় কিছুমান নোকোৱা কষ্টৰ পৰা যদিহে আপুনি সকলোবোৰ মানি লয় তেতিয়াহ'লে আপুনি ভাল আৰু বেয়া তেতিয়াই হ'ব যেতিয়া আপুনি উচিত কথা ক'ব যদিহে কাৰোবাক সঁচাকে ভাল পায় তেনেহ'লে তেওঁক মুক্ত কৰি দিয়ক যদি তেওঁ উভতি আহে তেওঁ আপোনাৰ আৰু যদিহে তেওঁ উভতি নাহে তেনেহ'লে তেওঁ কেতিয়াও আপোনাৰ নাছিল কাৰোবাক কষ্ট দিলে আপুনিও এদিন কষ্ট পাবই সেইটো আজি হওক বা কাইলৈ আপোন ভালেই জগত ভাল এই কথাষাৰ সম্পূৰ্ণ মিছা কথা কাৰণ আপুনি যিমান ভাল হ'ব মানুহে আপোনাক সিমান ঠগিব য'ত আপোনাৰ মূল্যই নাই সেইখিনিত নাযাব যিয়ে বুজিব নোখোজে তেওঁক বুজাবলৈ নাযাব সঁচা কথা ক'লে যাৰ খং উঠে তেওঁৰ খং নাভাঙিব সকলো সময়ত এনেকুৱা মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক যিয়ে আপোনাক সন্মান দিয়ে কাৰণ সন্মান ভালপোৱাতকৈ বেছি মূল্যৱান